আজি গৈ আছো আমিনগাঁৱত আৰম্ভ হোৱা এখন নতুন পাৰ্কলৈকে বুলি। তো মই ভাগিনী আৰু মা গৈ আছো। ফাইনেলি আহি পালোঁ শৰাইঘাট লেক স্পি ৱাক পাৰ্কখনলৈকে। আপোনালোকে নিশ্চয় বহুতে গম পাইছে এখন পাৰ্ক এতিয়া ট্ৰেণ্ডিঙত চলি আছে। তো চাওক শৰাইঘাট লেক। এতিয়া টিকট কাউণ্টাৰলৈকে গৈ আছোঁ। এইটো হ'ল টিকট কাউণ্টাৰ আৰু তাৰ কাষতে আছে এণ্ট্ৰি হোৱা গেটটো। তো ইয়াতে আপোনালোকে পানীও পাই যাব টিকট কাউণ্টাৰত, পিছলৈকে নাজানো। টিকটৰ ৰেট কৈছোঁ 3 বছৰৰ তলত টিকট নালাগে আৰু 3 বছৰৰ ওপৰত হ'লে 30 ৰুপিজ সকলোৰে। কাৰ পাৰ্কিং 30 ৰুপিজে হয় আৰু 2 হুইলাৰ পাৰ্কিঙত লয় 20 ৰুপিজ। তো আপোনালোকে সোমাই কটেজ কেইটামান পাব, তাৰপিছতে চিলড্ৰেন পাৰ্কখন পাব। আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালী বা সৰু ল'ৰা ছোৱালী লৈ আহে তেনেহ'লে ইয়াত ধুনীয়াকৈ এক্টিভিটিছবোৰ কৰাব পাৰিব। তো যিহেতু আমি ভাগিনীক লৈ আহিছোঁ, তাইক ইয়াতে যিমান পাৰোঁ গোটেইখিনিতে উঠাইছোঁৱে প্ৰায়। চাওক তাই এনজয় কৰি আছে। তো বহুকেইটা এক্টিভিটিছ ইয়াত আছে। ভাগিনীক চিলড্ৰেন পাৰ্কখনত উঠুৱাই তাৰপিছত আহিলোঁ ৰাইড দ্য ৱেভছ, য'ত আপোনালোকে পানীত কিছুমান এক্টিভিটিছ কৰিব পাৰিব। আপোনালোকৰ ল'ৰা ছোৱালীয়েও পাৰিব, আপোনালোকেও পাৰিব। সেই হিচাপত ৰেটবোৰ মই দেখুৱাই দিলোঁ। তাৰপিছত ধুনীয়াকৈ এবাৰ নাজাৰাটো দেখুৱাই দিছোঁ। আৰু এই ভিউ পইণ্টটো আপোনালোকে প্ৰায় ফেচবুক ইউটিউবত হওক বা এনেকৈ দেখিয়ে আছে, ফটোজ ৰিলছ আপলোড কৰি আছে এই ঠাইখিনিৰ। তাৰপিছত আপোনালোকে এইখন বোট পাব, এইখন স্পীড বোট বুলি কয় 007, স্পীড বোট 007। তাৰপিছত আৰু এক্টিভিটিছ কৰিলে ভাগিনীয়ে, আৰু ইয়াতে আপোনালোকে চেলিব্ৰেশ্যন কৰিব পাৰে। ৰেটবোৰ দিয়া আছে। স্পীড বোট 007ৰ 350, মানে 400 আছিল, 350 মানে 50 টকা ডিছকাউণ্ট দি আছে। এয়াই চাওক, ইয়াতে আপোনালোকে সেই এক্টিভিটিছবোৰ কৰিব পাৰিব। এলকহল প্ৰহিবিটেড হয় ইয়াৰ ভিতৰত। তাৰপিছত ৰেল যোৱা পৰিৱেশটো চালোঁ। তাৰপিছতে এন্ধাৰ হ'ল, এই কটেজতে অলপ টাইম বহিলোঁ। এই বাঁহৰ কটেজ ধুনীয়া লাগিছে কিন্তু। তো ইয়াতে আপোনালোকে কি কি এক্টিভিটিছ কৰিব পাৰিব, কি কি আছে গোটেইখিনি মই দেখুৱাই দিলোঁ, আপোনালোকে চাব। সেনেকৈ লাহে লাহে আন্ধাৰ হৈ আহিছে, মানে ভাল লাগি আহি আছে লাইটিংবোৰ। সঁচাই লাইটিংবোৰো বহুত ভাল লাগিছে, বহুতখিনি এনজয় কৰিলোঁ। তো চাওক, মানে এটা ফ্ৰী মাইণ্ড, মানে মাইণ্ডটো ফ্ৰেছ বা চিল কৰিবৰ কাৰণে বেষ্ট প্লেচ। তো এনেকৈয়ে যাব ওলালোঁ ঘৰলৈকে বুলি। তো গাইজ, এইটোৱে আছিল আজিৰ মোৰ মিনি ব্লগ।